ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত তোমালোকৰ ভাৰতীয় গণতন্ত্ৰ ৰাজনীতি বিজ্ঞানৰ এটা চেপ্টাৰ হয়। এই চেপ্টাৰটোৰ পৰা যিকেইটা MCQ আৰু লং কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাত অহাৰ চান্স আছে সেইকেইটা দেখাই দিম। মোষ্ট ইম্পৰ্টেণ্ট সেইকেইটাই চাই যাবা, তোমালোকৰ আৰু একো চাব নালাগে। সেইকেইটা চালে তোমালোকে 100% চিয়ৰ কমন পাবা। তোমালোকৰ কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহে তোমালোকৰ কাৰণে ভিডিঅ' বনাই থৈছোঁ, সেইটো চাবা। সেইটো চালে তোমালোকৰ আয়ত্ত হৈ যাব। তাৰপিছত তোমালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া তোমালোকে এইটো পৃষ্ঠাৰ পৰাই চাবা। প্ৰথম সাধাৰণ নিৰ্বাচনত কোনখন দলে জয়লাভ কৰিছিল? তোমালোকে মনত ৰাখিবা, শ্ৰমিক দলে জয়লাভ কৰিছিল। এইটো ইম্পৰ্টেণ্ট হয় MCQ। তাৰপিছত কেবিনেট মিছন কিয় ভাৰতলৈ আহিছিল? তোমালোকৰ এইটো বহুত ইম্পৰ্টেণ্ট, এইটো চাবা। আৰু কিমান চনত আহিছিল? 1946 চনৰ মাৰ্চ মাহত। এইটো মনত ৰাখিবা, MCQ দি দিয়ে। তাৰপিছত তোমালোকে 2 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 2 নং পৃষ্ঠাৰ পৰা 5টা কুৱেশ্যন দেখাই দিম। ইয়াৰ পৰা 2টা বা এটা 100% চিয়ৰ MCQ কমন পাবা। তোমালোকে চাবা, সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া বহিছিল? তোমালোকে মনত ৰাখিব 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। তাৰপিছত সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ডক্টৰ সচিদানন্দ সিনহা। এই সভাত ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল। তোমালোকৰ এনেকুৱাকৈ প্ৰশ্ন আহিব যে সংবিধান সভাৰ স্থায়ী তলৰ কোনটো স্থায়ী সভাপতি আছিল? তোমালোকে মনত ৰাখিবা ৰাজেন্দ্ৰ প্ৰসাদ আৰু সচিদানন্দ সিনহা অস্থায়ী। আৰু খচৰা কমিটি কেতিয়া গঠিত হৈছিল? এইটো মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট। আৰু খচৰা কমিটিৰ অধ্যক্ষজন ডক্টৰ B.R. আম্বেদকাৰ। এইটোতো বহুত পৰীক্ষা দি থাকে, বহুত ইউনিট টেষ্ট দি আছে। এইটো বহুত ইম্পৰ্টেণ্ট হয়, চাবা। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, এই যিকেইটা দেখাই দিলোঁ, সংবিধান সভাৰ প্ৰথমখন বৈঠক আৰু ইয়াৰ স্থায়ী আৰু অস্থায়ী সভাপতি। তাৰপিছত খচৰা কমিটি কেতিয়া গঠিত হৈছিল? তাৰপিছত খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? বহুত ইম্পৰ্টেণ্ট হয়। আৰু 11খন বৈঠক বহিছিল, জাষ্ট মনত ৰাখিলেই হ'ল। তাৰপিছত এতিয়া তোমালোকে 3 নং পৃষ্ঠা বাহিৰ কৰিলা। 3 নং পৃষ্ঠাৰ পৰা চাবা, প্ৰস্তাৱনাত 1946 চনৰ 18 ডিচেম্বৰ তাৰিখে 42তম সংশোধনৰ জৰিয়তে এই শব্দ তিনিটা সংযোগ কৰা হৈছিল। কি প্ৰস্তাৱনাত? সাম্যবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য। মনত ৰাখিবা, জাষ্ট মনত ৰাখিলে হ'ল। তাৰপিছত ইয়াৰ পৰা এটা MCQ 100% চিয়ৰ আহিব। তোমালোকৰ এনেকুৱাকৈ প্ৰশ্ন, তলৰ কোনটো খচৰা কমিটিৰ সদস্য নহয়? ইয়াৰ পৰা দিয়া থাকিব 3টা আৰু এটা বেলেগকৈ দিয়া থাকিব। তোমালোকে মনত ৰাখিবা। তাৰপিছত ইয়াৰ 5 নং পৃষ্ঠাৰ পৰা চাবা, প্ৰস্তাৱনাৰ গুৰুত্বপূৰ্ণ শব্দকেইটা এইকেইটা চাবা তোমালোকৰ MCQ কাৰণে। তাৰপিছত তোমালোকে 6 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 6 নং পৃষ্ঠাৰ পৰা চাবা, ফিৰজ শব্দৰ অৰ্থ কি? চুক্তি অথবা সন্ধি। ইম্পৰ্টেণ্ট MCQ। তাৰপিছত 7 নং পৃষ্ঠা বাহিৰ কৰিলা। 7 নং পৃষ্ঠাৰ পৰা চাবা, কোন নং অনুচ্ছেদক ভাৰতৰ এখন ৰাজ্যসংঘ বুলি ঘোষণা কৰা হয়? 1 নং অনুচ্ছেদ। এইটো মনত ৰাখিবা, তোমালোকৰ MCQ বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চৰকাৰী আয়োগ, তোমালোকে 8 নং পৃষ্ঠা বাহিৰ কৰিলা। 8 নং পৃষ্ঠাৰ পৰা চাবা, চৰকাৰী আয়োগ কেতিয়া গঠিত হৈছিল? বহুত ইম্পৰ্টেণ্ট। যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তাৰপিছত
ভাৰতীয় সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্য কেইটা যদি তোমালোকৰ দিয়ে বহুত ইম্পৰ্টেণ্ট হয় 3 মাৰ্কৰ কাৰণে এইটো দি থাকে প্ৰায় পৰীক্ষা দি থাকে এইটো তাৰপিছত তোমালোকে অনুশীলনীৰ পৰা চাবা অনুশীলনীৰ পৰা তোমালোকে ইয়াৰ পৰা চাবা 1 3 4 6 আৰু 9 বহুত ইম্পৰ্টেণ্ট আৰু 7 টো চাবা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা তোমালোকে মনত ৰাখিবা জাষ্ট আৰু দীঘল উত্তৰৰ বাবে তোমালোকে 3 1 ইয়াৰ পৰা চাবা তোমালোকে 1 3 4 আৰু 5 তোমালোকে 5 3 আৰু 1 বহুত ইম্পৰ্টেণ্ট এইকেইটাই চাবা যিকেইটা এইটো ভিডিঅ'ত দেখাই দিলো সেইকেইটা চাবা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ তোমালোকে কমন পাবা